স্থিত আছোঁ গোবৰ্ধনা পঞ্চায়তৰ অন্তৰ্গত কাটাজাৰ পাতৰত আৰু এই যিটো পথত আমি উপস্থিত আছোঁ এই পথটো হৈছে বৰপেটা ৰোড সংযোগী ঘোঁৰামৰা পথ আৰু এই ঘোঁৰামৰা পথৰ যিটো জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থা যদি আপোনালোকে দেখে সঁচাকৈ চকু আপোনালোকৰ কপালত উঠিব কাৰণ সন্মুখত পঞ্চায়ত নিৰ্বাচন নিদিয়ে এই ৰাস্তাটো ঠিক কৰা নাই আমি পথচাৰীৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম এই ৰাস্তাটোৰ বিষয়ে মানে চাওক আপোনালোকেতো আজি এই ৰাস্তাটোৰ ফটোৱে কৰি আছে হয়তো মানুহখিনিয়ে গোটেই জানে যে আমাৰ এই ৰাস্তাটো একেবাৰে বেয়া আৰু বহুত মানুহ যাতায়াত হয় খেতি বাতি আদি কৰি আপোনাৰ দোকান পোহাৰ কিমানখিনি অসুবিধা হৈ আছে গতিকে এই ৰাস্তাটোৰ কাৰণে আমাৰ বহুত অসুবিধা পঞ্চায়ত প্ৰতিনিধিসকলে এই ক্ষেত্ৰত কি কৰিছে তেওঁলোকেতো আগতে কথাগিলা কয়ে যে ইলেকশ্যনৰ আগত আমি ৰাস্তাটো বনাই দিম বা ৰাস্তাটোৰ কাম কৰিম গৰীব মানুহক ঘৰ দিম কিবা দিম এনেহেন কথা বহুত কয় কিন্তু ইলেকশ্যন যোৱাৰ পিছত কোনো কামত আগ নাবাঢ়ে স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ভূমিকা কি এই ক্ষেত্ৰতো তেওঁৰ ভূমিকা মানে তেওঁ আৰু বিধায়কে হৈ আছে তেওঁতো এইগিলাত চকু নিদিয়ে নহয় গতিকে এইখিনিয়ে কথা আৰু বিশেষ কথা হৈছে কি চাওক এতিয়া বাৰিষা আহি আছে বাৰিষা অহাৰ লগে লগে এই ৰাস্তাটোত ইমানটো পানী হয় বাইক লৈ আহে মানুহ পৰি যায় চাইকেল লৈ আহে মানুহ পৰে গাড়ী এখন আনে ছাইড দিব নোৱাৰে এনেকুৱা হয় চৰকাৰক কি আহ্বান জনাব এই ক্ষেত্ৰত এতিয়া চৰকাৰক আহ্বান মানে আমাৰ ইলেকশ্যনটো আহি আছে সন্মুখত ইলেকশ্যনৰ সময়ত কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি দিব যে এই ৰাস্তাটো আমি ইলেকশ্যনৰ পিছতে আৰম্ভ কৰিম কিন্তু ইলেকশ্যন যোৱাৰ পিছত কোনো কামত আগ নাবাঢ়ে গতিকে আমাক ৰাস্তাটো অতি সোনকালে লাগে আৰু ৰাস্তাটোৰ কাৰণে আমি বহুত অসুবিধাত ভুগি আছোঁ যিহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচনৰ আগলৈকে যদি ৰাস্তাটো ঠিক নকৰে কি কৰিব আপোনালোকে আমি হয়তো ভোটৰ পৰা বঞ্চিত হ'ম ভোট বৰ্জন কৰি দিম ঠিক আছে এইটো পথ দি আপোনালোকে ডেইলি যাতায়াত কৰে পথটোৰ যিটো অৱস্থা বিৰাট বেয়া হৈছে ৰাস্তাতে গাড়ী চলাবাই টান হৈ গৈছে তাৰমানে ৰাস্তাটো এনে বেয়া হৈছে কিছুমান জেগাত একেবাৰে 1 কোমৰমান খাল আছে তেন গাড়ী চলা বিৰাট অসুবিধা হৈ আছে এইখান ৰাস্তা বেলেগ ৰাস্তা ভাল আছে এইখান ৰাস্তা বেছি বেয়া হৈ আছে কিভাবে এই ক্ষেত্ৰত এতিয়া ৰাস্তাটো ভাল কৰিলে আমিও ভাল পাম আৰু আমাৰ ইটো ডিষ্ট্ৰিক্ট সিমান ভালকৈ চোৱা নাই বেলেগ ডিষ্ট্ৰিক্ট ভালকৈ চাই আছে নহ'লে চালেকে ৰাস্তাটো এনেহেন থাকলাক হয় নেকি কি ক'ব যিহেতু ৰাস্তা আপোনালোকৰ খুবেই বেয়া এইটোতো ৰাস্তা বেয়া এইটো সোনকালে কামটো কৰিব লাগে তামাম বেয়া হৈছে কিমান দিন ধৰি বেয়া হৈ আছে বহুত দিনৰ পৰা আজি বেয়া হৈ আছে 2-3 বছৰ কিন্তু আমি ৰাস্তাটো গম পাওঁ কি আহ্বান জনাব আমাৰ মতে ৰাস্তাটো যিমান সোনকালে পাৰি চৰকাৰে ঠিক কৰিব লাগে